হেল্ল' এভৰিৱান। যোৱাকালি আমি 2012 আৰু 2013 চনত যিবিলাক চিননিম আহিছিল পৰীক্ষাত সেইবিলাক আমি গোটেইখিনি ডিছকাছ কৰিছোঁ। 2012 চনৰ আৰু 13 চনৰ বিভিন্ন পৰীক্ষাত গুৱাহাটী হাইকোৰ্টৰ যিবিলাক চিননিম আহিছিল সেইবিলাক গোটেই ডিছকাছ কৰিছোঁ যোৱাকালিৰ ভিডিঅ'টো। যিসকলে চোৱা নাই চাই ল'ব। আজি আমি 2014 চনৰ গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন পৰীক্ষাত যিবিলাক চিননিম আহিছিল সেইবিলাক ডিছকাছ কৰিম, ঠিক আছে। গতিকে যোৱাকালি আমি 33 নম্বৰ কুৱেশ্যনলৈকে চাইছোঁ। আজি আমি 34 নম্বৰ কুৱেশ্যনৰ পৰা চিননিমবিলাক চাম। আৰু এই যিটো চিননিম সেইটো আহিছিল 2014 চনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাত, ঠিক আছে। এতিয়া আমাক ইয়াত চিননিম বিচাৰিব দিছে কোৱাট শব্দটোৰ, QUOTE, কোৱাট। এতিয়া জানিব লাগিব এই কোৱাট শব্দটোৰ অৰ্থ কি। এই কোৱাট মানে হৈছে কি, উদ্ধৃতি দিয়া, উদ্ধৃতি বুজায়, ঠিক আছে। উদ্ধৃতি দিয়া বুজায়, নাইবা মেনশ্যন কৰা বুজায়, মেনশ্যন কৰাও বুজায়, ঠিক আছে। মেনশ্যন কৰা এনেকুৱা অৰ্থ প্ৰকাশ কৰে আমাৰ এই কোৱাট শব্দটোৱে। গতিকে ইয়াত যদি অপশ্যনবিলাক চাইট, চাই, চিউ এইবিলাক নহ'ব, CITE। এই CITE এই শব্দটোৱে উল্লেখ কৰা বুজায়, উল্লেখ কৰা নাইবা মেনশ্যন কৰা, ঠিক আছে। মেনশ্যন কৰা, উল্লেখ কৰা এনেকুৱা অৰ্থ প্ৰকাশ কৰে আমাৰ এই চাইট শব্দটোৱে। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডিটোৱে হ'ব। ইয়াৰ অন্য চিননিম কি হ'ব? ৰিচাইট হ'ব, মেনশ্যন। চাওক, মেনশ্যনটো এটা ধুনীয়া শব্দ, কোৱাটৰ ভাল চিননিম। ৰিপিট, ইনভক, চিটেশ্যন আৰু এফৰিজিম। আৰু এই এফৰিজিম শব্দটোৰ অৰ্থ হৈছে বাণী, বাণী বুজায় নাইবা উক্তি বুজায়, ঠিক আছে। এনেকুৱা অৰ্থ প্ৰকাশ কৰে এফৰিজিম শব্দটোৱে। এফৰিজিম শব্দটো আমাৰ কোৱাট শব্দটোৰ লগত লিংক আছে, গতিকে চিননিম হয়। নেক্সট যদি আমি 35 নম্বৰ কুৱেশ্যনটো চাওঁ, ইনকাৰচিৰেট, ইনকাৰচিৰেট এই শব্দটোৰ চিননিম কি হ'ব? এইটো আহিছিল 2014 চনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাত। এতিয়া আমি জানিব লাগিব এই ইনকাৰচিৰেট শব্দটোৰ অৰ্থ কি। ইনকাৰচিৰেট শব্দটোৰ অৰ্থ হৈছে আটক কৰা, আটক কৰা বুজায়, পুলিচে আটক কৰা, বন্দী কৰা নাইবা জেলত ৰখা বুজায়, জেলত ৰখা এনেকুৱা অৰ্থ প্ৰকাশ কৰে। গতিকে কি হ'ব? ইমপ্ৰিজন হ'ব। ইয়াত ধুনীয়াকৈ ওলাই আছে ইমপ্ৰিজন। গতিকে ইয়াৰ অন্য চিননিমবিলাক হ'ব জেইল, ডিটেইন, ডিটেইন মানে নিৰ্বাসন দিয়া নাইবা জেলত থোৱা অৱস্থা, কনফাইন, ইণ্টাৰ্ণ, কাষ্টডি এইবিলাক চব চিননিম হ'ব আমাৰ ইনকাৰচিৰেটৰ। নেক্সট 36 নম্বৰ কুৱেশ্যন, চেল্লাৰ, CELLAR এই শব্দটোৰ চিননিম কি হ'ব? এইটো 2014 চনতে আহিছিল। এতিয়া যদি আপুনি চাই এই চেল্লাৰ শব্দটোৰ অৰ্থ হৈছে মাটিৰ তলত থকা ঘৰ বুজায়, মাটিৰ তলত থকা ঘৰ। দেখিছে কেনেকুৱা শব্দ সুধিছে? মাটিৰ তলত থকা ঘৰ বুজায়। গতিকে আমাৰ কি আণ্ডাৰগ্ৰাউণ্ড হোম বুজাব, আণ্ডাৰগ্ৰাউণ্ড হোম, যিটো ঘৰ মানে মাটিৰ তলত আছে, ঠিক আছে। গতিকে ইয়াৰ চিননিম হ'ব বেছমেণ্ট। আমি ইয়াত বেছমেণ্টৰ চিননিম হিচাপে ধৰিছোঁ, কিন্তু এই চাব বেছমেণ্ট এইটোও চিননিম হয়। দুয়োটা অপশ্যনে আছে, গতিকে যেনেকৈ আছে তেনেকৈ উঠাই দিয়া হৈছে। আমি মানে চেঞ্জ কৰা নাই অপশ্যনবিলাক, যেনেকৈ আছে তেনেকৈ দিব লাগিব যিহেতু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। গতিকে এই দুয়োটাই কিন্তু চিননিম হয় হা, বেছমেণ্ট আৰু চাব বেছমেণ্ট। তথাপিও আমি এই বেছমেণ্টটোৱে ইয়াত শুদ্ধ বুলি ধৰিছোঁ। ইয়াত চাওক চাব বেছমেণ্টও দিয়া হৈছে, চাব বেছমেণ্ট, আণ্ডাৰগ্ৰাউণ্ড ৰুম, আণ্ডাৰগ্ৰাউণ্ড হোমো হ'ব, হোম, ভল্ট, শ্বৰ্টেজ ৰুম, ক্ৰিপ্ট, বাংকাৰ। বাংকাৰটো ধুনীয়া শব্দ ইয়াৰ কাৰণে, চেলাৰৰ কাৰণে, ঠিক আছে। গতিকে এইবিলাক চিননিম। নেক্সট যদি আমি 37 নম্বৰ কুৱেশ্যনটো চাওঁ, ড্ৰাংক। ড্ৰাংক মানেতো গমেই পাইছে শব্দটো, মদ খোৱা, যিটো মদ খাই একেবাৰে কি মত্ত হোৱা, মদত মত্ত হৈ গৈছে, ড্ৰাংক হৈ গৈছে। গতিকে কি হ'ব? এলকহলিক হৈ যাব, এলকহলিক। ইয়াৰ যদি অন্য চিননিম চাই, ইনটক্সিকেটেড, ইনএব্ৰিয়েটেড, ৱাষ্টেড, স্মেছড, স্লছড আৰু লোডেড। পূৰা ফুল লোডেড হৈ আছে তেনেকুৱাকৈ কোৱা হয় ন, ফুল লোড, একেবাৰে লোডত আছে। গতিকে লোডেডটো ইয়াৰ কাৰণে চিননিম। নেক্সট যদি 38 নম্বৰ কুৱেশ্যনটো চাওঁ, চেৰিব্ৰেল। এতিয়া চেৰিব্ৰেল শব্দটোৰ অৰ্থ কি? চেৰিব্ৰেল মানে ইণ্টেলেকচুৱেলে বুজায়, মানে যিটো বৌদ্ধিক
ইণ্টেলেকচুৱেল মানে বৌদ্ধিক বুজায়, বৌদ্ধিক। চিন্তনশীল এনেকুৱা অৰ্থ প্ৰকাশ কৰে, যিয়ে চিন্তনশীল হয়। গতিকে চেৰিব্ৰেল এনেকুৱা মানে লজিকেল টাইপ বুজায়, ৰেচনেল টাইপ বুজায়। এনালাইটিকেল, থটফুল, হাইব্ৰ, গতিকে ইয়াৰ কাৰণে চিনোনিম হ'ব ইণ্টেলেকচুৱেল। ঠিক আছে। নেক্সট যদি 39 নম্বৰ কুৱেশ্যনটো চাওঁ, ইনচাইটমেণ্ট। এতিয়া ইনচাইটমেণ্টৰ অৰ্থ কি? ইনচাইটমেণ্টৰ অৰ্থ হৈছে প্ৰেৰণা দিয়া বুজায়। উৎসাহ দিয়া, কাৰোবাক উৎসাহ দিয়া বুজায়, উৎসাহ দিয়া। নাইবা কাৰোবাৰ উত্তেজনা বৃদ্ধি কৰা বুজায়। গতিকে এনেকুৱা অৰ্থ প্ৰকাশ কৰে, মানে প্ৰেৰণা দিয়া, উৎসাহ দিয়া, উত্তেজনা সৃষ্টি কৰা, এনেকুৱা অৰ্থ প্ৰকাশ কৰে। গতিকে ইয়াৰ কাৰণে চিনোনিম হ'ব এক্টিভটো আমি ধৰিছোঁ। এক্টিভটো ইয়াৰ চিনোনিম হ'ব, অপশ্যনবিলাক যদি চাই এক্টিভটো চিনোনিম। গতিকে ইয়াৰ অন্য চিনোনিম কি হ'ব? এনকাৰেজমেণ্ট, উৎসাহ দিয়া, প্ৰম্পটিং, পাৰ্চুৱেশ্যন, প্ৰভোকেশ্যন মানে জাগ্ৰত কৰা, এজিটেশ্যন, ফমেণ্টেশ্যন, ষ্টিমুলেশ্যন, এইবিলাক হ'ব ইয়াৰ অন্য চিনোনিম। মানে এইবিলাকো যদি শব্দ দেখা পায়, ইয়াৰ কাৰণে চিনোনিম ইনচাইটমেণ্টে হ'ব। গতিকে প্ৰত্যেকটো শব্দই ইম্পৰ্টেণ্ট, মনোযোগেৰে চাব, প্ৰত্যেকটো শব্দ পঢ়ি চাব কি আছে। নেক্সট যদি আমি 40 নম্বৰ কুৱেশ্যনটো চাওঁ, জেনিয়েল। এতিয়া জেনিয়েল মানে কি? উদাৰ বুজায়, উদাৰ স্বভাৱৰ, উদাৰ ব্যক্তি বুজাব, উদাৰ স্বভাৱৰ ব্যক্তি। নাইবা যিয়ে বন্ধুত্বসুলভ বুজায় এই শব্দটোৱে, লগ বন্ধু ভাল পায়। আৰু ইয়াৰ কাৰণে আমি চিনোনিম কি পাইছিলোঁ? যোৱাকালিৰ ভিডিঅ'টোত আমি এমিকেবলটো পাইছিলোঁ, এমিকেবল। গতিকে এমিকেবলটো ইয়াৰ চিনোনিম হ'ব, যিহেতু বন্ধুত্বসুলভ অৰ্থ প্ৰকাশ কৰে। গতিকে ইয়াৰ চিনোনিম কি হ'ব? কৰ্ডিয়েল হ'ব, কৰ্ডিয়েল। ফ্ৰেণ্ডলি, এইটো কৈছোঁ, ফ্ৰেণ্ডলি, এফেবল, এমিয়েবল, চিৰফুল, গুড নেচাৰ্ড, প্লিজেণ্ট, গ্ৰেভিয়াছ, কম্পেনিয়ন, ৱাৰ্ম হাৰ্টেড মানে কি? যাৰ হৃদয় বহুত ডাঙৰ, মানুহক সহায় কৰিব পাৰে, তেনেকুৱা ব্যক্তিক ৱাৰ্ম হাৰ্টেড পাৰ্চন বুলি কোৱা হয়। নেক্সট হৈছে আমাৰ 41 নম্বৰ কুৱেশ্যন, একিউৰ। এই একিউৰ শব্দটোৰ অৰ্থ কি? এইটো আহিছিল 2014 চনৰ জুডিচিয়েল এছিষ্টেণ্ট পৰীক্ষাত। এতিয়া একিউৰ শব্দটোৰ অৰ্থ হৈছে এটা সঞ্চিত কৰা। মানে এই একিউৰ শব্দটো মানে টকা পইচাৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰা হয়। সঞ্চিত কৰা বুজায়, মানে টকা সঞ্চয় কৰা বুজায়। ঠিক আছে, টকা সঞ্চয় কৰা। মানি একুমুলেশ্যন কৰা, মানি একুমুলেশ্যন বুলি কোৱা হয়। গতিকে আমি ইয়াত কৈয়ে দিছোঁ একুমুলেটটো ইয়াৰ চিনোনিম হ'ব। অন্য চিনোনিমবিলাক যদি চাই, এমাছ হ'ব, কালেক্ট, গেডাৰ, বিল্ড আপ হ'ব, একুয়াৰ, আৰ্ণ মানে হৈছে ইনকাম কৰা। ঠিক আছে, ইনক্ৰিজ, গ্ৰ', এইবিলাক আমাৰ একিউৰৰ চিনোনিম। একিউৰ নহয়, এক্ৰিউ। চৰি দেই, একিউৰ বুলি কৈ আছোঁ নেকি? একিউৰ বুলি কৈছোঁ যদি ভুল কৈছোঁ। এক্ৰিউ, ACCRUE, এক্ৰিউ। নেক্সট যদি 42 নম্বৰ কুৱেশ্যন, লকাচিয়াছ। এতিয়া এই লকাচিয়াছ শব্দটোৰ অৰ্থ কি? লকাচিয়াছ মানে হৈছে বাকপটু বুজায়। মানে যিয়ে কথাত পাৰ্গত, বিৰাট কথা ক'ব জানে। এতিয়া মানে কি, আমাৰ লকাচিয়াছ কোন? আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব পাৰে। কথাৰে তেওঁক কাটিব নোৱাৰে, বাকপটু এজন ব্যক্তি তেওঁ। গতিকে ইয়াৰ চিনোনিম হ'ব টকেটিভ। ঠিক আছে, অপশ্যন এটো চিনোনিম টকেটিভ। মানে এইটো মানে কেতিয়াবা নিগেটিভ চেন্সতো ব্যৱহাৰ কৰা হয়, মানে যিয়ে বহুত বেছি কথা কয়। নাইবা কেতিয়াবা পজিটিভ চেন্সতো ব্যৱহাৰ কৰা হয়, মানে যিয়ে মানে কি স্মাৰ্ট বুজায়, মানে কথাৰে কাটিব নোৱাৰে তেওঁক। গতিকে তেনেকুৱা দুটা অৰ্থতে ব্যৱহাৰ কৰা হয় এই শব্দটো। গতিকে চেটাৰ বক্স হ'ব, গেৰুলাছ, ভাৰ্বছ, গেবি, মাউথি, কমিউনিকেটিভ, চেপ্টি, ৱৰ্ডি আৰু ব্লেবি, এইবিলাক হ'ব ইয়াৰ চিনোনিম। নেক্সট যদি 43 নম্বৰ কুৱেশ্যনটো চাওঁ, ভিণ্ডিকেটিভ। এই ভিণ্ডিকেটিভ শব্দটোৰ অৰ্থ কি? নিৰ্দোষী হিচাপে, মানে নিৰ্দোষী প্ৰমাণ কৰা, নিৰ্দোষী বুজায়। নাইবা ন্যায় প্ৰতিপন্ন কৰা বুজায়, ন্যায় প্ৰতিপন্ন কৰা। মানে মানে কেনেকুৱা বস্তু? ছাপ'জ কোনোবা এজন ব্যক্তি কিবা এটা কেছত একিউজ হৈছে, যদি সেই ব্যক্তিগৰাকীক নিৰ্দোষী প্ৰমাণ কৰা হয়, তেতিয়া এই আমাৰ ভিণ্ডিকেটিভ বুলি ক'ব পাৰোঁ, ভিণ্ডিকেটিভ পাৰ্চন। মানে
তেওঁৰ কোনো বৰ্তমান দোষ নাই আৰু ঠিক আছে গতিকে ভিন্ডিকেটিভৰ চিনোনিম কি হ'ব ইয়াত যদি চাই এই গোটেইবিলাক অপশ্যনেই ভুল গম পাইছেনে মানে প্ৰশ্ন কাকতখনত এনেকুৱাকেই দিয়া আছিল গতিকে এইবিলাকে উঠাই দিয়া হৈছে ইয়াত এটাও নিমিলে এই গোটেইবিলাক কিন্তু এটাও চিনোনিম নহয় গতিকে ইয়াত এনসাৰ কিট বা কি আছিল সেইটো চাব লাগিব আমি এতিয়া এনসাৰ কিটো পোৱা নাযায় সেইবিলাক পৰীক্ষাৰ বহুত আগতে হৈছে 2014 চনত গতিকে ইয়াৰ অন্য চিনোনিমবিলাক চাই লওক জাষ্টিফাইং এক্সোনেৰেটিভ এক্সকালপেটৰী ডিফেন্সিভ এবজলভিং ভেলিডেটিং সাপোৰ্টিভ এক্সকিউজেটৰী মানে নিৰ্দোষী প্ৰমাণ কৰা কোনোবা এজন ব্যক্তিক নিৰ্দোষী প্ৰমাণ কৰিলে আমি ভিন্ডিকেটিভ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত কিন্তু গোটেইকেইটা অপশ্যনে ভুল নেক্সট সাকসেসিভ এই প্ৰশ্নটো মানে শব্দটো যোৱাকালিও আমি ডিসকাস কৰিছিলোঁ এইটো কিজানি ষ্টেনোগ্ৰাফাৰ পদটোত আহিছিল 2013 চনত আৰু 2014 চনত অফিস পিয়ন পোষ্টটোত আকৌ ৰিপিট কৰিছে এই শব্দটো গতিকে প্ৰশ্নবিলাক ইম্পৰ্টেন্ট ৰিপিট কৰে গতিকে সাকসেসিভ শব্দটোৰ অৰ্থ হৈছে ক্ৰমাগত মানে এটাৰ পিছত এটা বুজায় ঠিক আছে গতিকে ইয়াৰ চিনোনিম হ'ব কনজিকিউটিভ সিকুৱেন্সিয়েল অন্য চিনোনিম কন্টিনিউয়াস সিরিয়াল ব্যাক টু ব্যাক আনইন্টারাপ্টেড প্রগ্রেসিভ অর্ডারলি ঠিক আছে নেক্সট যদি আমি 45 নম্বৰ কোৱেশ্চনটো চাও ফাটাল এই শব্দটো স্টেনোগ্ৰাফাৰ পোষ্টটো আহিছিল 2013 চনত আৰু আকৌ ৰিপিট কৰিছে 2014 চনৰ অফিস পিয়ন পোষ্টত গতিকে ইম্পৰ্টেন্ট প্ৰত্যেকটো শব্দ আৰু ফাটাল মানে আমি যোৱাকালিও পাইছিলো ডেডলি হয় ভয়ংকৰ ঠিক আছে গতিকে মৰ্টেল লেথাল কিলাৰ এটো একেবাৰে ঘাতক ফাটাল এক্সিডেন্ট বুলি কোৱা হয় মানে ঘাতক প্ৰাণঘাতী এক্সিডেন্ট টাৰ্মিনেল লাইফ থ্ৰেটেনিং ডিজাস্ট্ৰাছ কেটাষ্ট্ৰফিক ডিভাষ্টেটিং এইবিলাক হ'ব ইয়াৰ চিনোনিম নেক্সট যদি 46 নম্বৰ কোৱেশ্চনটো চাও এবসলুট এই এবসলুট শব্দটোৰ অৰ্থ কি ইয়াত তিনিটা অৰ্থ প্ৰকাশ কৰে যোৱাকালিও কৈছিলো এই মানে পাঁচটা মান চিনোনিম পুৰা উঠাই দিছে 2013 চনতো আহিছিল 2014 চনতো মানে ৰিপিট কৰিছে গতিকে এবসলুটৰ চিনোনিম হ'ব কমপ্লিট নাইবা টোটাল বুজায় এটা অৰ্থটো ইটো নেক্সট দুই নম্বৰ অৰ্থটো হৈছে আনলিমিটেড নাইবা লিমিটলেস বুজায় আনৰেস্ট্ৰিক্টেড তিন নম্বৰতে হৈছে আমাৰ ডেফিনিট নাইবা সাৰ্টেইন এনেকুৱা অৰ্থ প্ৰকাশ কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিমিটলেস ঠিক আছে ইয়াত যদি অন্য চিনোনিম বিলাক চাই কমপ্লিট টোটাল উত্তৰ এন্টায়াৰ ফুল থৰো আউটৰাইট আনৰেস্ট্ৰিক্টেড সভেৰেইন সুপ্ৰিম অটোনমাস সাৰ্টেইন সিওৰ আনডিনিয়েবল ইনডিসপুটেবল ডেফিনিট এইবিলাক হৈছে এবসলুটৰ চিনোনিম নেক্সট 47 নম্বৰ কোৱেশ্চন ইনস্পায়াৰ চাওক এই কোৱেশ্চনটো যোৱাকালি আমি ডিসকাস কৰিছিলো ইনস্পায়াৰ এটা ইনস্পায়াৰ মানে কি উৎসাহিত কৰা কাৰোবাক মোটিভেট কৰা ঠিক আছে গতিকে ইনস্পায়াৰৰ চিনোনিম হ'ব এনকাৰেজ ঠিক আছে মোটিভেট এনকাৰেজ স্টিমুলেট আপলিফ্ট এম্পাৱাৰ নেক্সট 48 নম্বৰ কোৱেশ্চন হিন্ডাৰ মানে এইটো আকৌ ৰিপিট কৰিছে চাওক হিন্ডাৰ মানে হৈছে বাধা দিয়া গতিকে ইয়াৰ চিনোনিম কি হ'ব ইম্পিড মানে বাধা দিয়া গতিকে ব্লক হ'ব হেম্পাৰ অবষ্ট্ৰাক্ট ইনহিবিট থোৱাৰ্ট ৰিষ্ট্ৰেইন এইবিলাক সব বাধা দিয়া বুজায় ঠিক আছে নেক্সট 49 নম্বৰ কোৱেশ্চন কনফিডেন্সিয়েল এটা কনফিডেন্সিয়েল শব্দটোৰ অৰ্থ হৈছে প্ৰাইভেট নাইবা সিক্ৰেট যেটো বস্তু সিক্ৰেট হয় প্ৰাইভেট হয় গতিকে ইয়াৰ চিনোনিম কি হ'ব ইয়াত চাওক এই অপশন বিলাকতো দুটা দি থৈছে প্ৰাইভেটো দিছে সিক্ৰেটো দিছে কিন্তু আমি ইয়াত প্ৰাইভেট হিচাপে ধৰিছো দুয়োটাই হয় একচুয়ালি গতিকে এনসাৰ কিট বা কি আছিল সেইটো চাব লাগিব মানে এনসাৰ কি বিলাক পোৱা নাযায় এতিয়া গতিকে আমি ইয়াত এটা হিচাপে ধৰিছো প্ৰাইভেট মানে অপশন বিলাক বনাওতে ভুল হৈছে তেওঁলোকৰ ক্লাসিফাইড ৰেস্ট্ৰিক্টেড টপ সিক্ৰেট প্ৰিভিলেজড আনডিসক্লোজড ডিসক্লোজ মানে হৈছে প্ৰকাশ কৰা ইয়াৰ অপোজিট হৈছে আনডিসক্লোজ মানে কনফিডেন্সিয়েল নেক্সট 50 নম্বৰ কোৱেশ্চন ফলছ মানে কি সকলোৱে জানে বহুত ব্যৱহাৰ হোৱা শব্দ অসত্য গতিকে আনট্ৰু হ'ব আনট্ৰু ইনকাৰেক্ট ৰং ইনএকুৰেট বগাছ ফেকটো ভাল শব্দ নেক্সট 51 নম্বৰ কোৱেশ্চন কনফাৰ্ম মানে কি কনফাৰ্ম মানে নিশ্চিত কৰা গতিকে এইটো 2014 চনৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পৰীক্ষাত আহিছে গতিকে ইয়াৰ চিনোনিম হ'ব আমাৰ
কি হ'ব এপ্ৰুভটোৱে হ'ব এপ্ৰুভ ইয়াতো চাওক গোটেইকেইটাই হয় চাব গ'লে ভেৰিফাই হয় ৰেটিফাই হয় এই দুয়োটাই চিননিম হয় তিনিটাই মানে চিননিম হয় ভেৰিফাই এপ্ৰুভ ৰেটিফাই গোটেইকেইটা অপশ্যনত দি থৈ দিছে গতিকে ভেলিডেট এফাৰ্ম এপ্ৰুভ অথেণ্টিকেট ৰেটিফাই চাৰ্টিফাই নেক্সট যদি আমি 52 নম্বৰ কুৱেশ্যনটো চাওঁ ফিউটাইল মানে হৈছে নিৰৰ্থক যিটো বস্তুৰ কোনো অৰ্থ নাই নিৰৰ্থক অৰ্থ নথকা গতিকে ইয়াৰ চিননিম হ'ব ইউজলেছ ঠিক আছে পইণ্টলেছ হ'ব ইনইফেক্টিভ হ'ব ফ্ৰুইটলেছ হ'ব ৱৰ্থলেছ হ'ব নেক্সট যদি 53 নম্বৰ কুৱেশ্যনটো চাওঁ চেন মানে হৈছে মানসিকভাৱে সুস্থ ঠিক আছে মানে যিয়ে ৰেচনেল হৈ আছে যিয়ে লজিকেল হৈ আছে মানসিকভাৱে সুস্থ ব্যক্তিৰ কাৰণে চেন শব্দটো ব্যৱহাৰ কৰা হয় গতিকে ৰেচনেলটো হ'ব ৰেচনেল লজিকেল চাউণ্ড মাইণ্ডেড চাউণ্ড মানে ভাল মানে মাথাটো ভাল হৈ আছে চাউণ্ড মাইণ্ডেড ক্লিয়াৰ হেডেড লেভেল হেডেড নেক্সট যদি আমি 54 নম্বৰ কুৱেশ্যনটো চাওঁ চাৰ্কুইটাছ এই শব্দটো আহিছিল 2015 চনৰ প্ৰিলিমছ পৰীক্ষাত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফ গ্ৰেড 3 আণ্ডাৰ গুৱাহাটী হাইকোৰ্ট ঠিক আছে গতিকে ইয়াত যদি চাই চাৰ্কুইটাছ শব্দটোৰ অৰ্থ হৈছে বক্ৰ মানে যিটো ডাইৰেক্ট নহয় আৰু ঠিক আছে যিটো ডাইৰেক্ট নহয় সাপোজ আমাৰ ইটো হৈছে কি ষ্ট্ৰেইট একেবাৰে ষ্ট্ৰেইট কিন্তু এনেকৈ যদি বক্ৰ পথেৰে যায় তেতিয়া ইয়াক কোৱা হ'ব চাৰ্কুইটাছ বুলি ঠিক আছে গতিকে চাৰ্কুইটাছৰ চিননিম কি হ'ব ইনডাইৰেক্ট হ'ব এইটো হৈছে ডাইৰেক্ট গতিকে এইটো বস্তু ইনডাইৰেক্টলি গৈছে সেইকাৰণে এইটো ইনডাইৰেক্টটো চাৰ্কুইটাছৰ চিননিম ৰাউণ্ড এবাউট মেণ্ডাৰিং উইণ্ডিং টুইষ্টিং টৰ্টুৰাছ এইবিলাক হ'ব ইয়াৰ চিননিম নেক্সট 55 নম্বৰ কুৱেশ্যন দিলাক শব্দটোৰ অৰ্থ কি এতিয়া দিলাক মানে হৈছে বানপানী টাইপ বুজায় বানপানী প্ৰলয় বুজায় প্ৰলয় ধ্বংসলীলা মানে এইটো প্ৰাকৃতিক দুৰ্যোগ টাইপ বুজায় দিলাক শব্দটোৱে গতিকে ইয়াৰ চিননিম হ'ব ফ্লাড গতিকে টৰেণ্ট হ'ব ইনাণ্ডেশ্যন হ'ব অভাৰফ্ল' হ'ব ইনাণ্ডেশ্যন মানে বানপানী বুজায় ক্লাউড ব্ৰাষ্ট স্প্ৰেড এতিয়া স্প্ৰেড শব্দটোৰ অৰ্থ হৈছে ছাডেন ফ্লাড ঠিক আছে এটা তাৰমানে হঠাতে হোৱা বানপানীক স্প্ৰেড বুলি কোৱা হয় SPAD স্প্ৰেড গতিকে আজি ভিডিঅ'টো বহুত দীঘল হৈছে গতিকে আজি 55 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিলোঁ অহাকালি যিখিনি ৰৈ গৈছে 2015 চনৰ নেক্সট আমি 2016 চনৰ এইখিনি ডিছকাছ কৰিম গোটেইখিনি লৈ আহিম অহাকালি 56 নম্বৰ কুৱেশ্যনৰ পৰা ডিছকাছ কৰা হ'ব গতিকে আজিলৈকে এইখিনিয়ে ধন্যবাদ